প্ৰিয় দৰ্শক, এই নিয়োগৰ প্ৰতি জড়িত হয় ডন বস্কো ইউনিভাৰ্চিটিৰ পৰা, আছাম ডন বস্কো ইউনিভাৰ্চিটি। গতিকে এয়া প্ৰাইভেট ইউনিভাৰ্চিটি হয় আৰু গুৱাহাটীত অৱস্থিত। ইয়াত চাকৰি বিজ্ঞাপন ওলাইছে। শিক্ষাৰ লগত জড়িত, শিক্ষকৰ লগত জড়িত। 29 জুন 2025 জবছ অপেনিং। আছাম ডন বস্কো ইউনিভাৰ্চিটি সোনাপুৰ, Guwahati 782402 Assam invites application for the post of full-time professor, associate professor, assistant professor. Full-time professor hobo ba associate professor নতুবা assistant professor. আৰু এই প্ৰত্যেকৰে এটা কৈ পদ খালি আছে চাগে, কিন্তু ইয়াত কৈ দিয়া নাই, কিন্তু জাষ্ট full-time professor, associate professor, assistant professor বুলি কৈছে। Applicants should have excellent academic and research eligibility criteria as per UGC and AICTE norms. আৰু আপোনাৰ শিক্ষাগত অৰ্হতা বা অন্যান্য অৰ্হতা UGCৰ যি নিয়ম বা AICTEৰ দ্বাৰা যি নিয়ম বনোৱা হৈছে সেইমতে হ'ব। এছিষ্টেণ্ট প্ৰফেচৰ কাৰণে জানেই আপোনালোকে মাষ্টাৰ ডিগ্ৰী লাগে নিজৰ বিষয়ত, আৰু লগত আপোনাৰ লাগিব মিনিমাম 55% আৰু PhD লাগে নিজৰ ছাবজেক্টত, ৰেলিভেণ্ট ফিল্ডত, ৰিচাৰ্চ পাব্লিকেশ্যন লাগে। এছ'চিয়েট প্ৰফেচৰ কাৰণে 8 বছৰ এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কাম কৰিব লাগিব। PhD লাগে আৰু PhD গাইডশ্বিপ, ৰিচাৰ্চ ৱৰ্ক আৰু অন্যান্য ৱৰ্ক লাগে। আৰু প্ৰফেচৰ কাৰণে 10 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আৰু PhD গাইডশ্বিপ, ৰিচাৰ্চ স্কলাৰ গাইড দিয়া আৰু বিভিন্ন প্ৰকাৰৰ ৰিচাৰ্চ কাম কৰা, পাব্লিকেশ্যন কৰা। ফিজিক্সৰ এটা ভেকেঞ্চি, প্ৰত্যেক এছ'চিয়েট এছিষ্টেণ্ট প্ৰফেচৰ এটা খালী থাকে, কিন্তু ইয়াত সেইটো স্পষ্ট কৰা নাই, জাষ্ট ফিজিক্সৰ খালী বুলি কৈছে, মেনেজমেণ্টৰ খালী বুলি কৈছে, খালী ফাইনেন্সৰ স্পেচিয়েলাইজেশ্যন থাকিব লাগিব। আৰু এপ্লাই কৰিবলৈ হ'লে http://erp.dbuniversity.ac.in/aabu_erp/job/. লাষ্ট ডেট অনলাইন এপ্লিকেশ্যন ৰিচিভ কৰাৰ 6 জুলাই আৰু এডভাৰটাইজমেণ্ট নং 29/6/2025 তাৰিখৰ যিটো ওলাইছে সেইটোৱে গ্ৰহণ কৰা হ'ব। ইমেইল কৰিব পাৰে hr@dbuniversity.ac.in। ইমানেই, ধন্যবাদ।